গাইস আপোনালোকে যদি এটা ইনভাৰ্টাৰ বনাব বিচাৰে এইটো 100 ৱাটৰ ইনভাৰ্টাৰ কিটটো হৈতে তেনেহলে এই ভিডিওটো লাষ্টলৈকে চাব আৰু লাষ্টত মই এই সাৰ্কিটটো গোটেই কমপ্লিট ডায়াগ্ৰাম আপোনালোকক দিম সেইকাৰণে ভিডিওটো শেষলৈকে চাব আৰু কানেকচনটো কেনেকৈ কৰিব লাগে সেইটো ফুল ভিডিওটো অকমানো স্কিপ নকৰাকে আপোনালৈকে শেষলৈকে চাব বলক এতিয়া আমি ভিডিওটো স্টাৰ্ট কৰো গাইস প্ৰথমলৈ লৈছো আমি এখন ইনভাৰ্টাৰ সাৰ্কিট এইটো 100 ৱাটৰ ইনভাৰ্টাৰ সাৰ্কিট হয় এই সাৰ্কিটখন যদি আপোনালোকে কিনো বুলি ভাবে আপোনালোকে অনলাইনত এখন কিনিবলৈ পাৰিব এখন আপোনাৰ 180 190 মানত এইখন আপোনালোকে পাই যাব এতিয়া আমি ইয়াত কানেকচনটো অলপমান বুজি লওঁ প্ৰথমতে আমি ইয়াত জিটো ইয়াত এটা হোল কৰা আছে এই হোলটোত হ'ব আমাৰ বেটাৰী নিগেটিভ পইণ্টটো মানে বি মাইনাস আৰু আমাৰ মসপেট কিটাৰ লোকত যোনটা হিটচিং লাগ খাই আছে হিটচিং কিটা এই দুটা পইণ্ট যোনটো ইয়াত নট দি কেনে ওলোৱা আছে এই দুটা হ'ব 12 আৰু এই দুটা মানে ট্ৰান্সফৰ্মাৰৰ 12 হ'ব তেতিয়া ইয়াত 0 পইণ্টটো ক'ত হ'ব আমাৰ য'ত ইয়াত এটা ডায়োড আছে ডায়োডৰ যিটো ব্লেক কালাৰৰ যিটো পাতি আছে এই পাতিটোৰ ইয়াত য'ত সল্ডাৰিং কৰা আছে এইটো হ'ব 0 পইণ্টটো হ'ব ট্ৰান্সফৰ্মাৰৰ আৰু এইটো বি পজিটিভ হ'ব মানে বেটাৰী পজিটিভ হ'ব এতিয়া আমি এইটো ট্ৰান্সফৰ্মাৰটো লৈছো এইটো যিটো ইউপিএছ ট্ৰান্সফৰ্মাৰ হয় এইটো 60 আছিলে এইটো আমি 12 বনালো এই 12 বনোৱা যদি আপোনালোকৰ ভিডিওটো লাগে কমেন্টত জনাব নেক্সট ভিডিওত আপোনালোকক দিবলৈ চেষ্টা কৰিম এতিয়া বলক কানেকচন কৰো প্ৰথমতে আমি এই সাৰ্কিটখনৰ লগত আমাৰ এই ট্ৰান্সফৰ্মাৰটো 12 দুইটা কানেক্ট কৰি লওঁ কানেক্ট কৰিবলৈ আপোনালোকক মই কৈছিলে যোন দুটা নট কষা আছে সেইকেইটা 12 কেইটা কানেকচন কৰি দিলে হৈ যাব প্ৰথমতে আমি অলপমান সল্ডাৰিং কৰি কিনে তার কিডাল অকমান মানে ইজি পটককেনে লাগ খাবলৈ আমি ইয়াত লগাই ললো এইটো হৈ গ'ল এটা 12 আৰু এটা 12টো ঠিক তেনেদৰে আমি প্ৰথমতে সল্ডাৰিং কৰি লওঁ সল্ডাৰিং কৰাৰ পাছত আমি ইয়াত যোন দুটা নেক্সট নট কষা আছিলে সেইটো কানেকচন কৰি দিম এতিয়া আমি এই 0 ৱায়াৰটো পাছত লগাম এতিয়া আমি এই সাৰ্কিটখনত যি দুটা বি মাইনাস বি প্লাস আছে সেইকেইটাত আমি কানেকচন কৰি লম কানেকচন কৰিবলৈ আমি প্ৰথমতে ইয়াত এনেকুৱা এডাল ৱায়াৰ লৈ লৈছো এডাল 1 mm ৱায়াৰ হয় আপোনালোকে অলপমান ডাঙৰ কৰে পাৰে এতিয়া আমি ইয়াত বি নিগেটিভ পইণ্টত লগাই দিছো ক'ত আপোনালোক কৈছো নহয় ইয়াত য'ত হোল কৰা আছে সেইটো নিগেটিভ পইণ্টত কানেকচন হ'ব আৰু আমি এনেকুৱা পজিটিভ পইণ্টত আমি ইয়াত ফিউজ এটা লগাই লৈছো যেন সাৰ্কিটখন বেয়া হৈ নেযায় যদি অভাৰ পাৱাৰ প্ৰডিউচ হয় এইটো 6 এম্পিয়াৰ হয় ফিউজটো এই ফিউজটো ইয়াত কানেকচন কৰি ললো আৰু এইটো ভালদৰে আমি লগাই ললো এইটো হ'ব আমাৰ পজিটিভ পইণ্টত হ'ব এতিয়া আমি ইয়াত কানেকচন কৰি দিওঁ
ঠিক তেনেদৰে আমি ইয়াতো অলপমান চলিং লগাই লওঁ ভালদৰে লাগ খাবলৈ। তাৰপাছত আপোনালোকক কৈছিলে যোনটো ডায়োডৰ ব্লেক পাৰ্টিটো আছে সেই পাৰ্টিটোত আমি এতিয়া এইটো কানেকশ্যন কৰি দিছো বেটেৰী পজিটিভ পইণ্টটো। এতিয়া পজিটিভ পইণ্টটো লগোৱাৰ পাছত আমি 0 ৱাৰডাল এতিয়া নলগাওঁ, ইয়াত আমি এটা সুইচ লগাম। এতিয়া সুইচ লগাবলৈ আমি এনেকুৱা এটা সুইচ লৈ লৈছো যিটোত ৱায়াৰ অকণ লাগ খাইছে, ৱায়াৰখিনি প্ৰথমতে আঁতৰাই লওঁ। এইটো হয় সুইচ, এই সুইচটো কানেকশ্যন কৰিম। আপোনালোকে দেখিব পাৰিছে। এতিয়া আমি সুইচটো লগাবলৈ আমি প্ৰথমতে সুইচটোৰ লগত অলপমান ছল্ডাৰিং কৰি লওঁ, কিয়নো এইটো অলপমান হাই পাৱাৰ ইনভাৰ্টাৰ হ'ব। এতিয়া আমি ইয়াত ছল্ডাৰিং কৰাৰ পাছত আমি যিটো ট্ৰান্সফৰ্মাৰৰ 0 ৱাৰটো হয় সেই ৱাৰটো আমি ইয়াত কানেকশ্যন কৰি লৈছো। এইটো কানেকশ্যন কৰা হৈ গ'ল। এতিয়া আমি এনেকুৱা সৰু ৱায়াৰ এডাল লৈ লৈছো, ৱায়াৰ ডালৰ লগত এতিয়া আমি এইটো কানেকশ্যন কৰি লওঁ সুইচটোৰ লগত। এতিয়া আমি ইয়াত 0 ৱাৰটো কানেকশ্যন কৰি দিওঁ। আমাৰ যিটো আমাৰ বেটেৰী কানেকশ্যন কমপ্লিট হৈ গৈছে। বেটেৰী ট্ৰান্সফৰ্মাৰ মানে ইনপুটৰ কানেকশ্যন কমপ্লিট হৈ গৈছে। এতিয়া আমি আউটপুটলৈ আহো। আপোনালোকে ইয়াত দেখিব পাৰিছে ইয়াত 4ডাল ৱায়াৰ আছে। এতিয়া আপোনালোক ভাবিব পাৰে ইয়াৰ পৰা কোনডাল নিগেটিভ কোনডাল পজিটিভ হয় বুলি। ইয়াত ইয়াত ব্লেক কালাৰৰ ৱায়াৰ এডাল আছে, এই ৱায়াৰডাল নিগেটিভ হয় আৰু ইয়াত যি 3ডাল ৱায়াৰ আছে এই তিনডাল পজিটিভ হয়। এতিয়া আপোনালোকে ভাবিব পাৰে এই তিনডালৰ পৰা একে সমানে ভল্টেজ ওলাবনে? সেইটোৱে এতিয়া আপোনালোকক কৈছো মই। এই তিনডালৰ পৰা গোটেই কেইডালতে বেলেগ বেলেগ ভল্টেজ আহিব। আপোনালোকৰ ওচৰত যদি এনেকুৱা ধৰণৰ মাল্টিমিটাৰ যদি নাই, তেনেহলে আপোনালোকে কি কৰিব, এনেকুৱা যিটো ইংক কালাৰ হয়, ইংক কালাৰডাল আৰু এই ব্লেক কালাৰডাল, এই দুডাল আপোনালোকে লৈ এই য়েল্লো আৰু গ্ৰীণডাল আপোনালোকে এৰি দিব। এই দুডাল ললে মানে এই দুডালতে অলপমান মানে আউটপুটটো বেছি ওলায়। এই কেইডালতো ওলাই মানে এই কেইডালত এই দুডালতকৈ এডালত কমকে ওলায়। সেইকাৰণে এই দুডালে মই লৈ লৈছো। তাৰপিছত ইয়াত আমি এনেকুৱা এটা হোল্ডাৰ লৈ লৈছো। এটা হোল্ডাৰটোৰ লগত আমি ট্ৰান্সফৰ্মাৰ আউটপুটটো কানেক্ট কৰো। প্ৰথমতে আমি ইয়াত যিটো প্ৰটেকশ্যনৰ কাৰণে দিয়া থাকে সেইটো সুমিয়াই লৈছো। এতিয়া আমি এই ৱায়াৰ কেইডাল আমি এই নট দুটা আছে, এই নট দুটাৰ লগত আমি কচি দিওঁ।
নটকেইটা কষা পাছত এতিয়া আমি ইয়াত এই প্ৰটেকশ্যনৰ ক্লিপটো আমি ইয়াত লগাই দিলোঁ। লগোৱাৰ পাছত এতিয়া আমি এইটোত এই চাৰ্কিটখন এতিয়া কমপ্লিট হৈ গৈছে। এইকেইটা বান্ধি থৈ দিওঁ। এতিয়া এই চাৰ্কিটখনত এতিয়া আমি পাৱাৰ দিম। পাৱাৰ দিয়াৰ লগে লগে এই ট্ৰান্সফৰ্মাৰটো অন হ'ব। ট্ৰান্সফৰ্মাৰটো অন হোৱাৰ লগে লগে ইয়াত আউটপুট ওলাব। এতিয়া আমি পাৱাৰ দিবলৈ আমি এনেকুৱা ধৰণৰ এটা বেটেৰী লৈ লৈছো, যিটো 12 ভোল্ট 7 mAh বেটেৰী হয়। এতিয়া এইটোক আমি কানেক্ট কৰি লওঁ। প্ৰথমতে ৱায়াৰকেইডাল আমি কাটি লৈছো। এইটোত এতিয়া আমি প্ৰথমতে নিগেটিভ পইণ্টটো কানেক্ট কৰি লওঁ। পজিটিভ পইণ্টটো কানেক্ট কৰাৰ আগতে আমি এনেকুৱা ধৰণৰ এটা LED লাইট লৈ লৈছো। এইটো 12 ৱাটৰ LED লাইট হয়। এতিয়া আমি এইটো ভৰাই দিলো হোল্ডাৰত। এতিয়া আপোনালোকে চাওক এইটো ভালদৰে। এতিয়া আমি চুইচটো অলপমান উলিয়াই লওঁ। এইটো চাওক, প্ৰথমতে আমি এতিয়া পজিটিভ পইণ্টটো এতিয়া সুমিয়াই লৈছো। বেটেৰীৰ লগত পজিটিভ পইণ্টটো কানেক্ট কৰি দিলো। এতিয়া চুইচটো দিছো। এতিয়া আউটপুট এতিয়া আমি চুইচটো দি দিছো। চাওক এইটো চাওক, আপোনালোকে দেখিব পাইছে লাইটটো ভালদৰে জ্বলিছে। ট্ৰান্সফৰ্মাৰটোৰ পৰা এটা বিপকে চাউণ্ড এটা ওলাইছে, সেইটো আপোনালোকক শুনাই দিছো। শুনিব পাৰিছে আপোনালোকে, বিপকে চাউণ্ড এটা ওলাইছে ট্ৰান্সফৰ্মাৰৰ পৰা। এতিয়া আমি ইয়াত গাইছ, এই ইনভাৰ্টাৰটোত প্ৰব্লেম এটা হ'ল। আমি য'ত ইয়াত চাৰ্কিট এটা ওলাইছে, ইয়াত ফিউজ এটা লগাইছিলো। এই ফিউজটো অলপমান বেয়া হৈ আছিলে, সেইটো ভালদৰে আমি নেচালো। আপোনালোকে ইয়াৰ ভিতৰত দেখা পাইছে, ইয়াত কলা হৈ আছে। ইয়াত অলপমানকে ইয়াত যোনটো ইয়াত অলপমান সৰুকে ইয়াত ৰড এডাল সোমাইছে, সেইডাল ইয়াত ফিউজ হৈ গ'ল। সেইকাৰণে এই ফিউজটো এতিয়া কাম কৰা নাই। সেইকাৰণে আমি এইটো বদলি এতিয়া আমি এই ৱায়াৰডালত কাম কৰিব নোৱাৰো ন। সেইকাৰণে আমি এনেকুৱা এডাল ৱায়াৰ লৈ লৈছো। সেইডালে এতিয়া আমি ইয়াত কানেকশ্যন কৰি দিম। এতিয়া কানেকশ্যন কৰিবলৈ প্ৰথমতে আমি এই পইণ্টটো উলিয়াই লৈছো। এতিয়া পজিটিভ পইণ্টটো উলিয়াই ললো। এতিয়া আমি এই ৱায়াৰডাল এতিয়া আমি ইয়াত লগাই দিম। আমি প্ৰথমতে ইয়াত চল্ডিং কৰি ললো। চল্ডিং কৰাৰ পিছত ইয়াত য'ত বেটেৰী পজিটিভ পইণ্টটো বুলি আপোনালোকক কৈছিলো, তাতে এইটো লগাই দিলো ভালদৰে। তাৰপাছত আমি এতিয়া ইয়াত আকৌ এবাৰ আপোনালোকে এই লাইটটো জ্বলাই দেখাই দিছো। এইটো চাওক, দেখা পাইছে আপোনালোকে এইটো।
ভালদৰে কাম কৰিছে। এতিয়া আমি ইয়াত এই দুটা ওপৰ 12 ৱাট আছিলে, এতিয়া আমি এইটো 12 ৱাটৰ বদলি আমি ডাইৰেক্ট এতিয়া লগাম 100 ৱাটৰ লাইট, যিটো CFL বাল্ব বুলি কয়। এতিয়া আমি CFL বাল্বটো আমি এতিয়া লগাই দিছো ইয়াত। আপোনালোকে ইয়াত দেখিব পাৰিছে 100 ৱাট বুলি লিখা আছে। এতিয়া আমি হোল্ডাৰটোত সুমিয়াই ললো। এতিয়া আমি ডাইৰেক্ট বেটেৰীটোত লগাই দিছো। চব দেখা পাইছে আপোনালোকে গাইছ, এইটো খুব সুন্দৰকে জ্বলিছে। আকৌ এবাৰ হেৰি কৰি দিছো চাওক গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। এতিয়া আমি এইটোতো হৈ গ'ল। এতিয়া আমি এই 12 ৱাটৰ LED টোকে জ্বলাই দিছো। এইটো চাওক, এইটো চুইচ, এইটো চাওক গাইজ। ভিডিঅ'টো ইমানতে সামৰিছো, ধন্যবাদ।